ক্লাছ 9, 10 আৰু 12ৰ 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। নমস্কাৰ, মই আভাস প্ৰাণ গগৈ পুনৰ তোমালোকক আমাৰ জ্ঞান পাণ্ডা এপটোলৈ স্বাগতম জনাইছোঁ। মই তোমালোকক দশম শ্ৰেণীৰ এডভান্স মেথছ পঢ়াওঁ আৰু আমি যোৱা ক্লাছত আমি ডিছকাছ কৰিছিলোঁ যে কোন মানে কি, ইয়াৰ প্ৰকাৰ, তাৰপিছত ত্ৰিভুজ মানে কি আৰু ত্ৰিভুজৰ প্ৰকাৰ। কিন্তু এটা কথা থাকি গৈছিল যে ত্ৰিভুজৰ প্ৰকাৰ 4টা বুলি পঢ়িছিলোঁ, কিন্তু 4 নম্বৰ যোনটো আমাৰ প্ৰকাৰ সেইটো হৈ গ'ল বিষমবাহু ত্ৰিভুজ। আৰু বিষমবাহু ত্ৰিভুজৰ মই সংজ্ঞাটো দিবলৈ পাহৰিলোঁ, তাৰ বাবে মই অতিশয় দুখিত। এতিয়া মই দি দিছোঁ। বিষমবাহু ত্ৰিভুজ মানে কি হ'ল, এটা ত্ৰিভুজ যাৰ গোটেইকেইটা বাহুৰ মান বেলেগ বেলেগ, বিষমবাহু ত্ৰিভুজ, সেইটোৱে হৈ গ'ল বিষমবাহু ত্ৰিভুজ। এতিয়া আমি ত্ৰিভুজৰ বিষয়ে পঢ়িছিলোঁ আৰু পঢ়িছিলোঁ কি ত্ৰিকোণমিতীয় অনুপাত। ত্ৰিকোণমিতীয় অনুপাত পঢ়িলোঁ আমি। ত্ৰিকোণমিতীয় অনুপাত মানে কি আৰু ত্ৰিকোণমিতীয় অনুপাত এটা সমকোণী ত্ৰিভুজত, এটা সমকোণী ত্ৰিভুজৰ এটা সূক্ষ্মকোণৰ সাপেক্ষে কেনেকৈ উলিয়াম সেইটো আমি পঢ়িছিলোঁ। আৰু আমি আজি ডিছকাছ কৰিম যে দুটা সূক্ষ্মকোণৰ সাপেক্ষে কেনেকৈ আমি ত্ৰিকোণমিতীয় অনুপাত উলিয়াম। এতিয়া ত্ৰিকোণমিতীয় অনুপাত আমি এতিয়া দুটা সূক্ষ্মকোণৰ সাপেক্ষে উলিয়াবলৈ শিকিম। এতিয়া আমি এটা সমকোণী ত্ৰিভুজ এটা আঁকি ল'ম। সমকোণী ত্ৰিভুজ এটা আঁকি ল'ম। এইটো এটা আঁকি ল'লোঁ সমকোণী ত্ৰিভুজ। আৰু ইয়াত এটা সূক্ষ্মকোণ আছে, ইয়াত এটা সূক্ষ্মকোণ আছে, দুটা সূক্ষ্মকোণ আছে। আৰু এইটো হৈ গ'ল সমকোণ। সমকোণ মানে কি 90 ডিগ্ৰী। আৰু সমকোণটোক আমি এনেকৈ সূচাওঁ ছবিৰ জৰিয়তে। তো ইয়াক নাম দি দিলোঁ আমি, এই সূক্ষ্মকোণটোৰ নাম দি দিলোঁ থিতা। এইটোক ইংৰাজীত থিতা বুলি কয়। আৰু ইয়াৰ নাম দি দিলোঁ চাই। এইটো চাই বুলি কয়, ইয়াৰ ইংৰাজী নামটো হৈ গ'ল চাই। তো এতিয়া আমি কি কৰিম, থিতাৰ সাপেক্ষে আমি ইয়াত পাৰপেণ্ডিকুলাৰটো কি হ'ব, এইটো বেছটো কি হ'ব, এইটো বি, আৰু এইচটো কি হ'ব, হাইপটেনিউছটো এইটো হ'ব। আমি এনেকৈ পঢ়িছিলোঁ। কিন্তু এই চাইৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰটো বেলেগ হৈ যাব, আৰু বেছো বেলেগ হৈ যাব, হাইপটেনিউছো বেলেগ হৈ যাব পাৰে। এতিয়া আমি চাম এতিয়া কথাটো কি হয়। এইটো এটা চাই, ইয়াৰ কাষতে লাগি থকা যোনটো বাহু, ইয়াত দুটা বাহু লাগি আছে, এইটো এটা, এইটো এটা। আৰু আমি কোণৰ মানটো পঢ়িছিলোঁ, কোণৰ মানে সংজ্ঞাটো পঢ়িছিলোঁ যে এটা সাধাৰণ উৎসবিন্দুৰ পৰা দুডাল ৰশ্মি যদি ওলাই যায় তেনেহ'লে এটা কোণ সৃষ্টি হয়। এতিয়া এইটো সাধাৰণ উৎসবিন্দু, ইয়াৰ পৰা এনেকৈ ৰশ্মিডাল ওলাই গ'ল, ইয়াত খুন্দা মাৰিলেগৈ, এইফালে খুন্দা মাৰিলেগৈ, তাৰপিছত এইপিনেও এডাল বাহু আছে, সেইকাৰণে মানে এনেকৈ আমি কোণ সৃষ্টি হ'ল। এতিয়া থিতাটোৰ বিষয়ে চাম আমি। থিতাটোত সদায় আমি কি কৰোঁ, থিতা যিকোনো এটা সমকোণী ত্ৰিভুজত যিকোনো এটা সূক্ষ্মকোণৰ বিপৰীতে থকা, এই সূক্ষ্মকোণটোৰ বিপৰীতে থকা বাহুডাল কোনডাল, এইডাল, এই বাহুডালক আমি পাৰপেণ্ডিকুলাৰ বুলি কওঁ এই এংগলটোৰ সাপেক্ষে। এতিয়া ইয়াত কি হৈছে, এই থিতাৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰ কোনডাল, এইডাল। পাৰপেণ্ডিকুলাৰ মানে লম্ব, মানে কি 90 ডিগ্ৰীত কাটিব লাগিব। লম্ব মানে কি 90 ডিগ্ৰী। এতিয়া এইডাল 90 ডিগ্ৰী, এইডালো 90 ডিগ্ৰী হয়নে, এই থিতাৰ সাপেক্ষে, মানে ইয়াৰ এই চাইৰ সাপেক্ষে, চাইৰ সাপেক্ষে এইডাল 90 ডিগ্ৰী হয়নে। তো সেইকাৰণে ইয়াৰ এই চাইৰ সাপেক্ষে এইডাল পাৰপেণ্ডিকুলাৰ হৈ গ'ল। তাৰপিছত ভূমি, ইয়াৰ লগতে লাগি থকা
লগতে লাগি থকা এইডালক ভূমি বুলি ক'ম বা বেছ ইংৰাজীত আৰু হাইপটেনিউজডাল হৈ গ'ল এইডালক কৰ্ণ বুলি কয় হাইপটেনিউজ মানে এই 90 ডিগ্ৰীৰ অপজিটত থকা 90 ডিগ্ৰীৰ অপজিটত থকা বাহুডালকে হাইপটেনিউজ বোলে ইয়াতো আমি চাম এতিয়া 90 ডিগ্ৰীৰ অপজিটত আছে এডাল হাইপটেনিউজ নহয় জানো তো সেইবাবে আমি হাইপটেনিউজটো সাধাৰণতে এতিয়া এই একেটা ত্ৰিভুজত একেই থাকে কিন্তু পাৰপেণ্ডিকুলাৰডাল এইটোৰ সাপেক্ষে এইডাল পাৰপেণ্ডিকুলাৰ হ'ব এইটোৰ সাপেক্ষে এইডাল পাৰপেণ্ডিকুলাৰ হ'ব সেয়েহে এতিয়া ত্ৰিকোণমিতীয় অনুপাত কোনটো কোণৰ বাবে উলিয়াবলৈ দিছে সেইটো কথা ভালদৰে মন কৰি ল'ব লাগিব তেতিয়াহে আমি সাম পিপল হেভ কাৰ্লি ব্লেক হেয়াৰ ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি এটা কথা চাই লওঁ এতিয়া ইয়াত প্ৰথমতে থিটাৰ বাবে আমি উলিয়াবলৈ চাম এইটো থিটাৰ বাবে আমি ত্ৰিকোণমিতীয় যদি অনুপাত উলিয়াওঁ ত্ৰিকোণমিতীয় অনুপাত উলিয়াওঁ তেনেহলে কি হ'ব আৰু এটা আমি কাম কৰা যাওক যে ত্ৰিভুজটোৰ এটা নাম দি দিওঁ এই পইণ্টক দিলো এই পইণ্টক দিলো বি এই পইণ্টক দিলো সি মানে এই বিন্দুটোক এ নাম দিলো এই বিন্দুটোক বি নাম দিলো আৰু এই বিন্দুটোক সি নাম দিলো এতিয়া এটো এটা সমকোণী ত্ৰিভুজ এটা ইয়াৰ থিটাৰ সাপেক্ষে যদি আমি ত্ৰিকোণমিতীয় অনুপাত উলিয়াবলৈ চাওঁ তেনেহলে কি হ'ব আমি সেই ফৰ্মুলাটো লগাব পাৰো some people have curly black hair to some people have এটা some people have অৰ পৰা কি হ'ব s অৰ পৰা আহি গ'ল sin আৰু কাৰ ত্ৰিকোণমিতীয় অনুপাত উলিয়াইছো থিটাৰ সাপেক্ষে ত্ৰিকোণমিতীয় অনুপাত উলিয়াইছো ইয়াত এটা sin theta is equal to কি হৈ যাব some people বা p আহি গ'ল এটো have মানে কি hypotenuse h আহি গ'ল তাৰ পিছত কাৰ্লি ব্ল্যাক হেয়াৰ আহিলে কাৰ্লি ব্ল্যাক হেয়াৰৰ c পৰা আহি যাব কাৰ্লি ব্ল্যাক হেয়াৰৰ c পৰা আহি যাব cos থিটা তাৰ পিছত b পৰা আহি গ'ল b মানে বেছ আৰু তলত আহি যাব h মানে হাইপটেনিউজ এতিয়া এইটো ফৰ্মুলা পৰা আমি দেখিলো যে p by h b by h এনেকে হৈছে আৰু এটা আছিল যে টাৰ্ন প্ৰপাৰলি বেক এটা টাৰ্ন প্ৰপাৰলি বেক তো মই ইয়াৰ পিছৰখিনি এডখৰত লিখি দিছো দেই টাৰ্নড প্ৰপাৰলি বেক এটা t পৰা আহি যাব কি tan থিটা তাৰ পিছত কি আহিব p পৰা আহি যাব p আৰু ইয়াত আহি যাব b এই p পৰা এটো p আহি গ'ল পাৰপেণ্ডিকুলাৰ এতিয়া আৰু এটা কথা আমি মন কৰিব লাগিব এই থিটাৰ বিপৰীত দিশত থকা বাহুটোৱে হৈ গ'ল পাৰপেণ্ডিকুলাৰ তাৰ পিছত 90 ডিগ্ৰীৰ বিপৰীতে থকা বাহুটো হৈ গ'ল হাইপোটেনিউজ বা h এটা থিটাৰ বাবে পাৰপেণ্ডিকুলাৰ এইডাল কিন্তু এইটোৰ বাবে বেলেগ হ'ব সেইটো আমি চাম এতিয়া তাৰ পিছত বেছটো হৈ যাব এই তলতে লাগি থকা ডালে ইয়াৰ লগত লাগি থকা এই বাহুডাল বেছ বা বি এটা আমি এই কথাটোকে এনেকেও লিখিব পাৰো যে পাৰপেণ্ডিকুলাৰ মানে কি ইয়াত সমান চিন দিছো এইটোকে সমান চিন দি বুজাইছো মানে ইয়াৰ সমান এইটো p মানে কি হৈছে ইয়াত p মানে এইটো p হ'ব লাগে এইটো p এতিয়া এই থিটাৰ অপজিটত থকা মানে থিটাৰ বিপৰীত দিশত থকা বাহুটোৱে হৈ গ'ল পাৰপেণ্ডিকুলাৰ বা p নহয় জানো
তো এতিয়া পি পাৰপেণ্ডিকুলাৰ বা পি এতিয়া পিৰ জেগাত আমি এনেকৈ লিখিব পাৰোঁনে যে থিটাৰ বিপৰীত বাহু আৰু তলত আমি কি লিখিম হাইপটেনিউজ এইচ আৰু এইচটো যিকোনো এটা সমকোণী ত্ৰিভুজত একেই থাকে যিকোনো এটা সূক্ষ্মকোণৰ বাবে এইটোৰ বাবে বা এইটোৰ বাবেও এইচটো মানে হাইপটেনিউজটো একেই থাকিব এতিয়া এইচৰ কথা যদি আমি চাওঁ ইয়াত আমি ডাইৰেক্ট কৰ্ণ বুলি লিখি দিব পাৰোঁ তাৰপিছত এইচ মানেই কৰ্ণ হাইপটেনিউজ তাৰপিছত কস থিটাৰ বিষয়ে আমি যদি চাওঁ বেছ বিটো কি হৈছে এতিয়া এই থিটাৰ সাইডতে থকা বাহুডাল হৈছে সাইডতে থকা বাহু কাৰণ এই সাইডত আৰু এডাল আছে বাহু কিন্তু এডালক আমি হাইপটেনিউজ বুলি নাম দিয়ে দিছোঁ ইয়াত আমি এই বেছডালৰ কথা মানে ভূমিডালৰ কথা আমি এনেকৈ লিখিব পাৰোঁ যে তো সমান চিন দি যে বেছ মানে কি থিটাৰ সন্নিহিত বাহু সন্নিহিত মানে কি একেবাৰে কাষতে লাগি থকা সন্নিহিত বাহু আৰু তলত আমি লিখিব পাৰোঁ কি এইচ মানে কি কৰ্ণ মানে হাইপটেনিউজ এতিয়া আমি আহোঁ টেন থিটালৈ টেন থিটাৰ বাবে আমি কি কৰিব পাৰোঁ সেই ত্ৰিভুজটো চাম আৰু এইটো থিটা এংগল ইয়াৰ বিপৰীত ফালে থকা বাহুটো নামটো কি হ'ব পাৰপেণ্ডিকুলাৰ বা পি আৰু ইয়াত এটা যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ ইয়াৰ এটা সমকোণ থাকিব 90 ডিগ্ৰী আৰু ইয়াৰ বিপৰীত ফালে যোনটো থাকিব সেইটো হৈ যাব এইচ বা হাইপটেনিউজ বা কৰ্ণ এতিয়া ইয়াৰ সন্নিহিতভাৱে থিটাৰ সন্নিহিতভাৱে মানে ইয়াৰ লগতে লাগি থকা বাহুডালক কি বুলি ক'ম ভূমি বা বেছ বা বি এতিয়া টেন থিটা মানে কি পাইছিলোঁ টাৰ্ণ প্ৰপাৰলি বেক টাৰ্ণৰ টিটো আহি গ'ল প্ৰপাৰলিৰ পিটো আহি যাব এতিয়া প্ৰপাৰলিৰ পিটো আহি গ'ল আকৌ বেক বুলিও পাইছিলোঁ বেকৰ বিটো আহি গ'ল এইটো পি বাই বি হৈ গ'ল এতিয়া পি বাই বিত কি হ'ব এতিয়া কথাটো পি বাই বিৰ ক্ষেত্ৰত এতিয়া পি মানে কি পি মানে এতিয়া টাৰ্ণ প্ৰপাৰলি বেকৰ পৰা টেন থিটা ইজ ইকুৱেল টু পি বাই বি আহি গ'ল এতিয়া আমি পিটো কি বুলি ক'ব পাৰোঁ পিটো আমি কি বুলি ক'ব পাৰোঁ পিটো আমি ক'ব নোৱাৰোঁনে যে থিটাৰ বিপৰীত বাহু বুলি থিটাৰ বিপৰীত বাহু আৰু বিটো আমি কি বুলি ক'ব পাৰোঁ থিটাৰ সন্নিহিত বাহু তেনেহ'লে এতিয়ালৈকে আমি সাইন থিটা কস থিটা টেন থিটা উলিয়াবলৈ শিকিলোঁ এতিয়া আমি ত্ৰিকোণমিতীয় অনুপাতত 6টা ৰাশি উলিয়াওঁ এতিয়া তাৰে সাইন কস আৰু টেন 3টা হৈ গ'ল কিন্তু আৰু বাকি 3টা আছে কসেক থিটা সেক থিটা আৰু কট থিটা কসেক থিটা সমান 1 sin থিটা এইটো উল্টা কৰি দিলে হৈ যায় 1 cos থিটা আৰু 1 tan থিটা কৰি দিলে আমি কট থিটাটো পাওঁ তো সেই কাৰণে আমি 6টা অনুপাত ত্ৰিকোণমিতীয় অনুপাত পাই গ'লো আমি এতিয়া আমি চাওঁচোন এই সাইৰ সাপেক্ষে ত্ৰিকোণমিতীয় অনুপাত উলিয়াই কেনেকুৱা হ'ব নহয়নে এতিয়া আমি পঢ়িছিলোঁ যে থিটাৰ ক্ষেত্ৰত থিটাৰ ক্ষেত্ৰত থিটাৰ সাপেক্ষে পাৰপেণ্ডিকুলাৰ হৈ গ'ল এই ইয়াৰ বিপৰীত বাহুডাল তো আমি এতিয়া সাইৰ সাপেক্ষে বিপৰীত বাহুডাল যদি চাই দিওঁ কোনডাল হ'ব এডাল নহ'ব জানো
তো এইডাল পাৰপেণ্ডিকুলাৰ হৈ যাব সাইৰ বাবে তাৰ পিছত এই সাইৰ বাবে বেস বা ভূমি কোনডাল হৈ যাব এইডাল নহবনে ইয়াত আমি এতিয়া কম্পেয়াৰ কৰি তুলনামূলকভাৱে আমি পঢ়ি আছো তেতিয়া তোমালোকে বেছি ভালকৈ বুজি পাবা এটা থিটাৰ সাপেক্ষে ইয়াৰ সন্নিহিত বাহু মানে সন্নিহিত মানে কি সন্নিহিত মানে এটোৰ কথা কৈছো সন্নিহিত মানে সাইডতে থকা লাগি থকা এতিয়া লাগি থকা বাহুডাল হৈ গৈছিল ইয়াৰ বেস ইয়াৰ বাবে লাগি থকা বাহুডাল হৈ গল বেস এই সাইৰ বাবে লাগি এডাল আছে এডালো লাগি আছে কিন্তু এডালক বেলেগ নাম দিম কিয় কাৰণ 90 ডিগ্ৰীৰ বিপৰীত ফালে থকা বাহুডালৰ নাম হৈ গল কৰ্ণ ইয়াৰ নাম চেঞ্জ নহয় ইয়াৰ নাম বদলি নহয় কৰ্ণ বা হাইপোটেনিউস যোনটো আমি এইচ বুলি লিখো এইচ এতিয়া ইয়াৰ নাম কেতিয়া বদলি নহয় ই এডালটো একেই থাকিব একেটা ত্ৰিভুজত মানে এটা সমকোণী ত্ৰিভুজত কৰ্ণডাল কেতিয়া বদলি নহয় এডাল কৰ্ণ ইয়াতো আছে এডাল কৰ্ণ ইয়াতো আছে কিন্তু পাৰপেণ্ডিকুলাৰ বুলি ক'লে ইয়াত এডাল পাৰপেণ্ডিকুলাৰ ইয়াত আকৌ এডাল পাৰপেণ্ডিকুলাৰ এইটোৰ সাপেক্ষে সেই কাৰণে হেতু কথাটো মন কৰিব লাগিব আমি এতিয়া ইয়াৰ সাপেক্ষে আমি ত্ৰিকোণমিতীয় অনুপাত উলিয়াবলৈ শিকিম এতিয়া ত্ৰিকোণমিতীয় অনুপাত কাৰ সাপেক্ষে বোলে সাইৰ সাপেক্ষে অনুপাত কাৰ সাপেক্ষে সাইৰ সাপেক্ষে এটো কি বুলি কয় সাই এতিয়া আমি ইয়াতো সেই ফৰ্মুলাটোৱে লগাই দিম আমি যে some people have ত কি হ'ব ইয়াত এছৰ পৰা আহি গল সাইন আৰু এতিয়া কাৰ বাবে ত্ৰিকোণমিতীয় অনুপাত উলিয়াব বিচাৰিছো আমি সাইৰ বাবে তাৰ পিছত সাইনৰ বাবে এটা কি হ'ব পিপল মানে পি টো আহি যাব ওপৰত আৰু এইচ টো আহি যাব তলত নহয়নে এতিয়া এইটো কথাকে আমি এনেকৈ লিখিব পাৰিমনে এই কথাটো আমি এনেকৈ লিখিব পাৰিমনে পি টো সাইৰ বিপৰীত বাহু বুলি লিখি দিব পাৰিমনে সাইৰ বিপৰীত বাহু হয় না নহয় পাৰিমটো কাৰণ ইয়াৰ বিপৰীতে এটোই আছে আৰু তাৰ এই পি টো মানে ইয়াৰ বাবে যোনটো পি হেতু হৈ গল থিটাৰ সাইৰ বিপৰীত বাহুটো তাৰ পিছত এইচ মানে কি কৰ্ণ বা হাইপোটেনিউস ঠিক তেনেদৰে আমি কাৰ্লি ব্ল্যাক হেয়াৰ মানে কি পাইছিলো কাৰ্লি ব্ল্যাক হেয়াৰ তো cos সাই টো কি হৈ যাব কাৰ্লি ব্ল্যাক হেয়াৰ কাৰ্লি ফৰ সি আহি গল কাৰ্লি টু হয় না ব্ল্যাক হেয়াৰ এটা ব্ল্যাকৰ পৰা বি টো আহি গল ব্ল্যাকৰ পৰা বি টো আহি গল হেয়াৰ মানে এইচ আহি গল এতিয়া এইটা মহাৰি দিম এতিয়া তাৰ পিছত এটা এ বি বাই এইচ টো আমি কি বুলি লিখিব পাৰিম বি মানে কিনো সাইৰ সন্নিহিত বাহুটো হবনে সাইৰ সন্নিহিত বাহুটো হবনে সন্নিহিত বাহু সাইৰ সন্নিহিত বাহু এডালকে বুজিম তো তাৰ পিছত এইচ মানে কিনো কৰ্ণ ইয়াত আমি এনেকৈ লিখি দিব পাৰো নহয়নে ঠিক তেনেদৰে এতিয়া টাৰ্ণ প্ৰপাৰলি বেক টাৰ্ণ টেন সাই আকৌ আমি সাইৰ বাবে উলিয়াইছো কাৰণে সাই বুলি লিখিবই লাগিব টাৰ্ণৰ টি টুৰ পৰা আহি গল 10 তাৰ পিছত আকৌ টাৰ্ণ প্ৰপাৰলি বেক পি বাই বি প্ৰপাৰলিৰ পৰা পি টো আহিলে বেকৰ বি টো আহিলে এনেকে বেকৰ পৰা বি টো আহি গল এতিয়া পি বাই বি টো আমি কি বুলি লিখিব পাৰো পি মানে এতিয়া এই ক্ষেত্ৰত আমি সাইৰ ক্ষেত্ৰত পি টো কোনটো হ'ব সাইৰ বিপৰীত বাহুটো হ'বনে সাইৰ বিপৰীত বাহুটো হ'ব বিপৰীত বাহু সাইৰ বিপৰীত বাহুটো হ'ল কাৰণ ইয়াত আমি অলৰেডি পাই আহিছো তাৰ পিছত বি আছে ইয়াত বি মানে কি এটা
চাইৰ সন্নিহিত বাহু এতিয়া আমি আগৰ ক্লাছত পঢ়িছিলো যে ত্ৰিকোণমিতি অনুপাত 6টা ৰাশিৰ বাবে উলিয়াও আৰু হেগিটা কি sin থিটা মানে থিটাটো বাদ দিয়া বাৰু কাৰণ থিটাও হ'ব পাৰে সাইও হ'ব পাৰে যিকোনো ভ্যালু হ'ব পাৰে তো এই কাৰণে sin উলিয়াও cos উলিয়াও tan উলিয়াও cosec উলিয়াও sec উলিয়াও আৰু cot উলিয়াও এতিয়া আমি sin cos আৰু tan টো উলিয়াই দিলো এতিয়া ইহঁতৰ পৰা আমি কি উলিয়াব পাৰো sin ৰ পৰা উলিয়াব পাৰো cosec কাৰণ cosec মানে হৈ গল 1/sin নহয় জানো এতিয়া sin বলে cosec psi উলিয়াব লাগে কি উলিয়াব লাগে cosec psi তেতিয়া হলে আমি sin psi টো উল্টা কৰি দিলে হৈ গল sin psi টো যদি আমি এনেকে কৰি দিও উল্টা তেনে হলে আমি পাই যাম cosec psi পাবলৈ হলে sin psi টো উল্টা কৰি দিলে হৈ গল তাৰ পিছত আকৌ sec psi যদি পাবলৈ হয় তেনে হলে cos টো উল্টা কৰি দিলেই হৈ গল তাৰ পিছত cot টো পাবলৈ হলে এইটো উল্টা কৰি দিলেই হৈ গল নহয় নে হেতুৱে কথা এতিয়া আমি উলিয়াই দিলোই এতিয়া ত্ৰিকোণমিতি অনুপাত তাৰ পিছত আমি এতিয়া এটা কথা চাব লাগিব যে কোনবিলাক মানে কেতিয়াবা পজিটিভ আৰু কেতিয়াবা নেগেটিভ মানে ধনাত্মক আৰু ঋণাত্মক হিচাপে আমি দেখা পাওঁ এতিয়া কোন এটানো কেতিয়া পজিটিভ হ'ব কোনটো মানে কি হ'ব পাৰে ধনাত্মক হ'ব পাৰে আৰু ঋণাত্মক হ'ব পাৰে ধনাত্মক ঋণাত্মক ধনাত্মক মানে কি প্লাস ঋণাত্মক মানে কি মাইনাস হয় না এতিয়া কোন এটা আমি কেনেকৈ সৃষ্টি হয় বুলি পঢ়িছিলো এটা সাধাৰণ উৎসবিন্দু সাধাৰণ মানে কিয় দুডাল ৰশ্মিৰ বাবে এটাই সাধাৰণ মানে এটাই উৎসবিন্দু আছে এই দুইডাল ৰশ্মিৰ বাবে একেই মানে এটাই বিন্দু আছে আৰু সেই বিন্দুটো এটাই কাৰণে ইয়াক আমি সাধাৰণ বুলি কৈলো এতিয়া এই সাধাৰণ উৎসবিন্দুটোৰ পৰা দুডাল ৰশ্মি ওলাই গল এই ৰশ্মি দুডালে কি কৰিলে কোন সৃষ্টি কৰি দিলে এটা কোন সৃষ্টি কৰিলে হয় এতিয়া আমি কিহৰ কথা পঢ়িছো ধনাত্মক কোণ আৰু ঋণাত্মক কোণ ধনাত্মক কোণ আৰু ঋণাত্মক কোণ ইয়াৰে যদি এডাল ৰশ্মি যদি আমি এনেকে স্থিৰ কৰি ৰাখি দিও স্থিৰ মানে কি ৰৈ থকা একে ঠাইতে ইয়াক ৰখাই দিলো ইয়াক স্থিৰ আৰু এডাল ঘূৰ্ণীয়মান ৰশ্মি ললো যোনডালে বলে ঘূৰিব পাৰে ঘূৰ্ণীয়মান মানে কি যোনডালে ঘূৰি ফুৰিব পাৰে এই ৰশ্মিডাল এনেকে ই ঘূৰিব পাৰিব বা এনেকেও ঘূৰিব পাৰিব এতিয়া ই দুটা দিশত ঘূৰিব পাৰিব এটা হৈ গল দিশ ঘড়ীৰ কাটাৰ দিশ ঘড়ীৰ কাটাৰটোৱে কেনেকে ঘূৰে ঘড়ীটো টিক টিককে চলি থাকে এনেকে এনেকে চলি গৈ থাকে এটো সাইডে এনেকে নচলে জানো এনেকে তো এটো ঘড়ীৰ কাটাৰ দিশ হয় ঘড়ীৰ কাটাৰ দিশ ঘড়ীৰ কাটাৰ দিশটো যদি দিশত যদি এটা এংগল সৃষ্টি হয় মানে এটো দিশত তেনে হলে সেই এংগলটো হৈ যাব ঋণাত্মক কি হৈ যাব ঋণাত্মক আৰু ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি সৃষ্টি হয় তেনে হলে এটো প্লাস হ'ব ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘড়ীৰ কাটাৰ বিপৰীত দিশত যদি সৃষ্টি হয় তেনে হলে তাক কি বুলি কম বলে পজিটিভ আৰু যদি ঘড়ী কাটাৰ দিশত হয় তেতিয়া হলে নেগেটিভ মানে ধনাত্মক আৰু ঋণাত্মক এতিয়া এই কোণটো দেখিবলৈ কেনেকুৱা হ'ব এতিয়া হেতুকে চাওঁচোন ইয়াত ছবি আঁকি এতিয়া এইফালে এনেকুৱা এই স্থিৰ ৰশ্মিডাল ৰাখি দিলো আৰু প্ৰথম অৱস্থাত ইয়াৰ ওপৰে মানে ইয়াৰ ওপৰা ওপৰিকৈ আৰু এডাল ৰশ্মি ৰাখি দিলো আৰু সেই ৰশ্মিডাল হৈ গল ঘূৰ্ণীয়মান ৰশ্মি এডাল স্থিৰ এডাল ঘূৰ্ণীয়মান এতিয়া সেই প্ৰথমতে এতিয়া এনেকে একেলগেই থাকিব ইহঁতে কিন্তু যেতিয়া আমি বলে সুইচ এটা টিপি দিম
তেতিয়া ঘূৰ্ণীয়মানডাল ঘূৰিবলৈ ধৰিব আৰু স্থিৰ ৰশ্মিডাল একেই থাকিব এতিয়া কিবা এনেকুৱা ধৰণৰ সুইচ এটা আছে যেনিবা আমি এইটো সুইচটো এইটো যেনিবা এতিয়া এইটো আমি সুইচটো অন কৰিলোঁ ইয়াত অন কৰিলে এডাল ঘূৰিবলৈ ধৰিলে এডাল এনেকৈ ঘূৰি এডাল ৰশ্মি ইয়াতে থাকি গ'ল স্থিৰ ৰশ্মিডাল আৰু যোনডাল হেৰি হ'ল কি বুলি কয় যোনডাল ঘূৰ্ণীয়মান এডাল ইয়াত পালেহি এতিয়া সেই ঘূৰ্ণীয়মান ৰশ্মিডাল ইয়াত পালেহি আৰু ইয়াত পোৱাৰ লগে লগে আমি এই সুইচটো অফ কৰি দিলোঁ তেতিয়া আমি দেখিলোঁ যে কিমান ডিগ্ৰী কোণ কৰিলে ইয়াত এই কোণটো হৈ গ'ল 30 ডিগ্ৰী কোণ কৰিলে ঠিক আছে এইটো 30 ডিগ্ৰী কোণ কৰিলে এতিয়া 30 ডিগ্ৰী কোণটো +30 বুলি কম নে -30 বুলি কম এইটো কিহৰ ওপৰত ডিপেন্ড কৰিব এইটো কোন দিশে গৈছে এইফালে যদি গ'লহেঁতেন তেনেহ'লে ইয়াক প্লাছ বুলি ক'লোহেঁতেন এইফালে আহিছে কাৰণে এইটো -30 বুলি কম এতিয়া এইটো শুদ্ধ হ'ব ইয়াত আৰু এইপিনে যদি এই স্থিৰ ৰশ্মিডাল যদি এডোখৰতে থাকি যায় আৰু এই ঘূৰ্ণীয়মান ৰশ্মিডাল যদি ইয়াত পাইগৈ আৰু এইটো 30 ডিগ্ৰী হয় তেনেহ'লে ইয়াক +30 বুলি কম আৰু এইটোক -30 বুলি কম সেইটোৱে কথা সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিঅ' আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক